প্ৰায় এটা পষকতকৈ বেছি সময় নেৰানেপেৰা বৰষুণ দিয়াৰ পাছত আমি দেখিবলৈ পাইছোঁ যে যিসমূহ বাটপথ এই বাটপথসমূহ যথেষ্ট বিধ্বস্ত হৈ পৰিছে। এফালে বানপানী গ'ল, বানপানী এফালে মূল যিটো বোকাখাটৰ মাজেদি যিটো যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পূৰ্বৰ এতিয়াৰ বৰ্তমানৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথটো এতিয়া বৃহৎ বৃহৎ গাঁত হৈছে আৰু গাঁতৰ বাবে যথেষ্ট যাতায়াতৰ কৰাৰ কাৰণে যিসমূহ বাহন চলাচল কৰে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাইছোঁ। আমি দেখিছোঁ যে এনেকুৱা ধৰণৰ বৃহৎ বৃহৎ গাঁত যাৰ ফলত দুৰ্ঘটনা প্ৰায় সংঘটিত হৈছে। গতিকে কিছু সময় আগতে এটা দুৰ্ঘটনা সংঘটিত হ'ল। এই গাঁতবিলাকৰ বাবে গাড়ীসমূহ চলাচলত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাইছোঁ। চাওকচোন, এই গাঁতটো মই দেখুৱাইছোঁ, এইটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এইটো এটা বৃহৎ গাঁত। এনেধৰণৰ গাঁতেৰে প্ৰায় বোকাখাটৰ নগৰখনৰ লতাবাৰীৰ পৰা ইকৰাজান পৰ্যন্ত এই গোটেই পথছোৱা আচলতে যথেষ্ট গাঁত আমি দেখিবলৈ পাইছোঁ। আৰু গাঁতৰ কাৰণে এতিয়া এই যিসকল যাত্ৰী, এই যাত্ৰীসকলৰ লগতে যিসকল চালক, এই চালকসকলৰ যথেষ্ট অসুবিধা হোৱা আমি দেখিবলৈ পাইছোঁ। এনেকুৱা ধৰণৰ বৃহৎ গাঁতবিলাকৰ আপোনালোকৰ চলাবলৈ যথেষ্ট অসুবিধা হয়। হয়, আমাৰ বহুত কষ্ট হৈছে বাৰু। আমি অহা যোৱা কৰিলে পেচেণ্টো থাকে, বহুত ডাঙৰ ডাঙৰ গাঁত হৈ গৈছে। আমাৰ কাটি কৰি নিবলৈ কেতিয়াবা পাল্টিও মাৰি দিয়ে বেটেৰী, সেইকাৰণে আমাৰ বহুত কষ্ট। দুৰ্ঘটনা বহুত হোৱা দেখিবলৈ পাইছে। বহুত হৈছে বাৰু ছাৰ। এইসকল যিসকল ই ৰিক্সা চালক, এই ৰিক্সা চালকসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে আমি এটা কথা ক'ব পাৰোঁ যে এই ক্ষেত্ৰত চৰকাৰে বা যিটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, তেওঁলোকে এই যিসমূহ গাঁত হৈছে এই গাঁতসমূহ মেৰামতি কৰা বা এইখিনি ফিল আপ কৰাৰ কোনো ব্যৱস্থা এতিয়ালৈকে কৰা নাই। আপোনালোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, যথেষ্ট হৈছে। হয়, আপোনালোকে কেতিয়াবা ৰোগীও লৈ আহে হস্পিটেললৈ, দুৰ্ঘটনা হোৱা দেখা গৈছে। গতিকে এই ধৰণৰ আমি যিটো পৰিৱেশ আমি দেখা পাইছোঁ, য'ত মই থিয় হৈ আছোঁ ঠিক মোৰ তলতেই মই আকৌ এটা দেখাইছোঁ গাঁত। এনেধৰণৰ গাঁত, এই গাঁতবিলাকৰ বাবে বাইকেই হওক, ই ৰিক্সাই হওক, টেম্পুৱেই হওক বা যি ধৰণৰ বৃহৎ যিখিনি বাণিজ্যিক বাহন, এই বাণিজ্যিক বাহনসমূহৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিগৰাকী চালকেই এই গাঁতবোৰত পৰাৰ পৰা গাড়ীখন বচাবলৈ যাওঁতে দুৰ্ঘটনা সংঘটিত হৈছে। এয়া এক বোকাখাটৰ কাৰণে যথেষ্ট ডাঙৰ এটা প্ৰত্যাহ্বান হৈছে যে বোকাখাট টাউনৰ মাজেদি যাওঁতে এই যিসমূহ উজনি অসমৰ, নামনি অসমৰ যিসমূহ অহা যোৱা কৰা গাড়ী, এই গাড়ীসমূহ আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে। দুৰ্ঘটনা যথেষ্ট হৈছে, কিন্তু একেবাৰে নীৰৱ হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ। কাৰণ কি কাৰণত তেওঁলোকে এইসমূহ ইয়াত নিৰ্মাণ কৰিব পৰা নাই, সেয়া ৰহস্যৰ আৱৰ্তত আমি উল্লেখ কৰিম এইখিনিতে যে গৌতম কনষ্ট্ৰাকশ্যন নামৰ এটা কোম্পানীক ইতিমধ্যে বাগৰিৰ পৰা নুমলীগড়লৈকে এই ঘাইপথটো পুনৰ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছিল। আজি কেইবামাহ ধৰি তেওঁলোকে কাম কৰিছে, কিন্তু কাম কৰাৰ পাছতো আমি দেখিবলৈ পাইছোঁ তেওঁলোকে যি পিটচিং কৰি থৈ যায় তাৰ পাছতেই কিন্তু বৰষুণৰ পাছতে সেইখিনি পুনৰ উঠি যায়। গতিকে এনেধৰণৰ এক দৃশ্য এতিয়া দেখিবলৈ পাইছোঁ। আৰু গৌতম কনষ্ট্ৰাকশ্যনৰ যিখিনি কাম, এই কামখিনি লৈ ৰাইজৰ যথেষ্ট অসন্তুষ্টি আছে, কাৰণ তেওঁলোকে কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই আৰু তাৰ বাবেই এই ধৰণৰ এই বৃহৎ বৃহৎ গাঁতবোৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মই অমৰক এই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিম, যিহেতু গাড়ীসমূহ আহে, এই বৃহৎ যিসমূহ বাণিজ্যিক বাহন, এই বাহনসমূহ যেতিয়া পাৰ হয় এইডোখৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এফালে নেৰানেপেৰা বৰষুণ, আনফালে এই ধৰণৰ এটা বিপৰ্যয় বোকাখাটৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।